ঘৰ পানীত ডুবিছিলে? পানীত ডুবিছিলে, এডাল বাঁহত ওলমি আছিল। হয় নেকি? 5 মিনিটৰ ভিতৰত নাও এখন গৈ পিনে তুলি আনিলেগৈ। এতিয়া গাটো একদম ভাল লগা নাই, পানীতে জোপ খাই থাকিলোঁ। হয় হয় হয়, সেইটো কাৰণেই ভাল লগা নাই বুলি ধৰি লৈছোঁ। ভিতৰখনতে বস্তু একোৱেই নাই। গৰু ছাগলী স্কুটি এখন লৈছিলে, পুৰণা লোকৰ ছেকেণ্ড হেণ্ড, সেইখনো ডুবি গ'ল। বোকাত লেট খাই আছে। এতিয়া কেনেকৈ খান্দি উলিয়াম বাৰু? এনেকুৱা দুৰ্ভাগ্য কপাল। হ'ব হ'ব, মই হ'ব দে। এইটো আপোনাক কিবা এটা দিছোঁ। হ'ব দে, হ'ব যি পাৰিছে। নাই দিয়া, দিব বাৰু। আইতা বিস্কুট এটা লাগিব আৰু। লাগিব দিয়া বিস্কুট এটা। এতিয়া মই বিস্কুটে ঠাণ্ডা পানীয়ে খাই আহিলোঁ। বিস্কুট আৰু তাত বহি আছিলোঁ। এইকেইটা অলপ চিপছ এটা দিব দেই, লাগে সেইটোৱে চিপছ আইতা। আৰু এটা লৈ লওক আপুনি। এতিয়া বহিয়ে তাৰমানে ঠাণ্ডা পানী সৈতে খাই আছিলোঁ। কোন জেগা? আপোনাৰ ঘৰ কোন নামটো? এই পোনে পোনে এইখিনিতে আছে ঘৰ, নদী কিনাৰলৈ। নদী কিনাৰলৈ। নদী কিনাৰলৈ। আপোনাৰ নামটো কি? মোৰ নাম পুণ্য গগৈ। পুণ্য গগৈ ন? হ'ব, আমাৰ বাৰু ঠিক আছে। হেৰি কৰিব, আপোনাৰ আহি যাব। এতিয়া এড্ৰেছটো নহ'লে কেনেকৈ আহিব? আহি যাব। আপোনাৰ এড্ৰেছটো কৈ দিয়ক আপুনি। আপোনাৰ এড্ৰেছটো কৈ দিয়ক তাত। প্ৰজাবস্তি পুণ্য গগৈ। প্ৰজাবস্তি পুণ্য গগৈ। ৰাইজ আপোনাৰ বিহুবৰ বিহুবৰ প্ৰজাবস্তি পুণ্য গগৈ বাইদেউ আইতাৰ নাম। আপোনালোকে আহিব। ঘৰটো পলসত পোত খাই আছে। স্কুটি এখন লৈছিলে, সেইখনো পলসত পোত খাই আছে। আৰু আইতাক আপোনালোকে উদ্ধাৰ কৰক। আইতাৰ নামটো আকৌ এবাৰ কওক। পুণ্য গগৈ। পুণ্য গগৈ। আপোনালোকে বিচাৰি ওলাওকহি, মোৰ ভিডিঅ' চাই সকলোৱে পুণ্য গগৈক উদ্ধাৰ কৰক। তেখেতে মানে মৰাৰ পৰা বাচিছোঁ বুলি কৈছে। এডাল বাঁহত ওলমি আছিলে, কিন্তু উদ্ধাৰ কৰিলে ৰাইজে। তেখেত বৰ্তমান সুস্থ হৈ আছে, হ'লেও শাৰীৰিকভাৱে আৰু বয়সো হৈছে, অকণমান অক্ষম হৈছে। কিন্তু আপোনালোকে যিমান পাৰে সহায় কৰক। বাইদেউ ঘৰটো একেবাৰে নাই বুলিয়ে কৈছে। আপোনালোকে বাঁহ টিং আনি আইতাৰ ঘৰটো বনাই দিয়কহি। চৰকাৰী ঘৰ এটা পালোঁ, সেইখনতে আছোঁ। গোটেই পলসে পোত খাই গ'ল। পাকঘৰটো ভাগিলে, আমি গৰীব মানুহ, আৰু বাৰান্দাখন অৱস্থাই নাই। থাকিম ক'ত তেতিয়াহ'লে? ঘৰটোও সৰু, চৰকাৰী ঘৰনো কিমানটো আৰু দেখিছাই, হয় নাই বাৰু? হয় 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 আইতা, যাওঁ দেই আইতা। ঠিক আছে। 50 টকা পইচা দিলে দেই, মই উদ্ধাৰ কৰিম। মই পাণ তামোল নাখালে মই নোৱাৰোঁ থাকিব। পাণ তামোল লাগে তাৰমানে। হেৰি চাওক, এতিয়া আজমল ফাউণ্ডেশ্যনৰ পৰা ঘৰ আহি আছে, বনাই দি আছে। বনাই দিব, টেনশ্যন নল'ব। আমাৰ অখিল গগৈ ছাৰেও মানে এইখিনি সিদ্ধান্ত